বাণীকান্ত কাকতি মেরিট এৱাৰ্ড 2026-2027 অৰ্থাৎ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ আবেদন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আৰু ষ্টুডেণ্টে বহুত প্ৰব্লেম ফেচ কৰিছে। যিসকলে ফাৰ্ষ্ট ডে ছেকেণ্ড ডেত এপ্লাই কৰিছিলে সিহঁতৰ কোনো প্ৰব্লেম হোৱা নাছিলে, ফাইনেলি ছাবমিট হৈ গৈছিলে। বাট তাৰে পিছত মেক্সিমাম ষ্টুডেণ্টে অ'টিপি প্ৰব্লেম, ডিষ্ট্ৰিক্ট প্ৰব্লেম, মানে ষ্টুডেণ্টৰ ডিষ্ট্ৰিক্ট প্ৰব্লেম শ্ব' কৰা নাই, অ'টিপি অহা নাই, এই প্ৰব্লেমটো আহি আছে। চ' সেই ৰিগাৰ্ডিং এই ভিডিঅ'টো প্লিজ ইচ এণ্ড এভৰি ষ্টুডেণ্টক ৰিকুৱেষ্ট কৰিছোঁ, ভিডিঅ'টো এটা লাইক আৰু এটা হাইপ দিবা যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে, ভিডিঅ'টোৰ কথাখিনি শুনিব পাৰে আৰু সলিউশ্যনটো কি দিলে, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে কি সলিউশ্যন দিলে তাৰে কথা ডিছকাছ কৰিবলৈ লৈছোঁ। চ' হাইপ এটা দিবা আৰু এটা লাইক কৰিবা প্লিজ। এফৰ্টছৰ কাৰণে মই কল কৰিছিলোঁ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত। চ' সেইখিনি মই শুনাবলৈ চেষ্টা কৰিছোঁ তোমালোকক যে ফাৰ্ষ্ট অফ অল মই আজি যিহেতু মই যোৱাকালি লাইভ কৰিছোঁ, বহুত ষ্টুডেণ্টে মোক জনাইছে দাদা মোৰ অ'টিপি প্ৰব্লেম, অ'টিপি অহা নাই। ময়ো বহুতক এপ্লাই কৰি দিবলৈ চেষ্টা কৰিছোঁ, বাট অ'টিপিৰ প্ৰব্লেম শ্ব' কৰিছে। তাৰপিছত ডিষ্ট্ৰিক্ট প্ৰব্লেম, তাৰে একদিনা মই এজনক এপ্লাই কৰি দিছোঁ, কেইজনমানক এপ্লাই কৰি দিছোঁ, বাট কেইজনমানৰ কি হৈছে ডিষ্ট্ৰিক্টটো শ্ব' কৰা নাই। চ' তাৰে পিছত মই ভাবিলোঁ যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ লগত কথা পতা যাক আৰু সিহঁতে কি সলিউশ্যন দিয়ে। চ' ফাৰ্ষ্ট অফ অল কথাখিনি শুনিবা। মই এজন ষ্টুডেণ্টে কৈছিলোঁ এইবাৰ এইচএছ দিয়া। ছাৰ কালিৰ পৰা মানে আমি ট্ৰাই কৰি আছোঁ, বাট অ'টিপিটো ৰেজিষ্ট্ৰেশ্যনৰ যিটো অ'টিপি অহা নাই। মানে তাৰপিছত মোৰ ফ্ৰেণ্ডছবোৰেও কৰিছে কিন্তু এতিয়ালৈকে অ'টিপি অহা নাই। তাৰে একদিনা ডিষ্ট্ৰিক্ট প্ৰব্লেমটো দি আছিলে। চ' এইটো কি কৰিম ছাৰ এতিয়া? সেইখিনি কথা কি কয় এটা মেইল কৰি দিয়কচোন। আমি তাতে টেকনিকেল টিমৰ লগত কথা পাতিছো, টেকনিকেল টিমে কিয় বা এতিয়ালৈকে ইমান ঠিক কৰি দিয়া নাই বস্তুখিনি। আমি টেকনিকেল এক্সপাৰ্ট নহয়। হয় ছাৰ। মানে মই কথা মানে মোৰ লগৰবোৰৰ লগতো কথা পাতিলো, সিহঁতৰো মানে চেম প্ৰব্লেম, ডিষ্ট্ৰিক্ট প্ৰব্লেমটো মানে ডিষ্ট্ৰিক্টটো শ্ব' কৰা নাই আৰু আপোনাৰ এতিয়া আহি আছে অ'টিপিটো প্ৰব্লেম। কাইলৈ মই ৰাতিও ট্ৰাই কৰিছো, ভাবিছো নেটৰ কাৰণে হ'ব চাগে। ৰাতি 12টা বজাত ট্ৰাই কৰিছো, বাট একো হোৱা নাই, মানে ঠিকেই হোৱা নাই। ঠিক আছে হ'ব, মই কি কয় টেকনিকেল টিমৰ লগত কথা পাতি ঠিক আছে ছাৰ, থেংক ইউ ছাৰ। প্লিজ কাইণ্ডলি ঠিক কৰিব, নহ'লে আমি এপ্লাই কৰিব নোৱাৰিলে মানে প্ৰব্লেম হৈ যাব। ঠিক আছে ঠিক আছে। চ' মই ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ মানে যিখিনি নাম্বাৰ দি আছিলে তাৰে লগত কথা পাতিলোঁ। মানুহজনে পুৰা চুইটেবল, একদম মানে ভালকে এজন মানে কি ক'ম আৰু, এনেকুৱা মানে ৰিপ্লাই অফিচিয়েলৰ পৰা খুবেই কম পোৱা যায়। চ' বহুত মজাকে ৰিপ্লাই দিলে, বহুত মজাকে কথাখিনি ক'লে যে তোমালোকে যিসকলৰ এনেকুৱা প্ৰব্লেম হৈ আছে, এতিয়ালৈকে এপ্লাই কৰা নাই, অ'টিপি প্ৰব্লেম, ইমেইল ডিষ্ট্ৰিক্ট প্ৰব্লেম, তোমালোকক এটা মেইল কৰিব দিছে। আৰু মানুহজনে কৈছে যে আমি টেকনিকেল গ্ৰুপ যিটো আছে, টেকনিকেল ৱেবছাইটৰ যিখিনি কাম মানে চোৱা চিতা কৰে, সেইখিনিৰ লগত কথা পাতিছো। জাষ্ট সিহঁতে এতিয়ালৈকে একো কৰা নাই, বাট আজি এগেইন কথা পাতিব বুলি মোক আশ্বাস দিলে বা মোক জনালে। চ' ফাৰ্ষ্ট অফ অল যিসকলৰ অ'টিপি প্ৰব্লেম, ৰেজিষ্ট্ৰেশ্যনৰ অ'টিপি প্ৰব্লেম, ডিষ্ট্ৰিক্ট প্ৰব্লেম আহি আছে, তোমালোকে যিটো ইমেইল দিয়া আছে, ইমেইলটো ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনত যোৱা, তাৰে অফিচিয়েল ৱেবছাইট যিটো মই ভিডিঅ' দি দিছোঁ, ইমেইলটো মই ডেছক্ৰিপশ্যনতো দি দিম। চ' ইমেইলটো ডেছক্ৰিপশ্যনত চাই লোৱা, ইমেইলটো আছে। আৰু মই যিহেতু ফোন কৰিছিলোঁ, ইমেইলটোত তোমালোকে ইমেইল কৰা যে তোমালোকে ৰেজিষ্ট্ৰেশ্যনত অ'টিপি প্ৰব্লেম পাই আছা, ডিষ্ট্ৰিক্ট প্ৰব্লেম, ডিষ্ট্ৰিক্টটো শ্ব' কৰা নাই, সেইখিনি লিখা। আৰু মানুহজনে ভালকে জনাইছে যে আমি কথা পাতিছো, এগেইন কথা পাতিম। মোক জনালে যে মই অতি সোনকালে কথাখিনি পাতি আছো টেকনিকেল বিভাগৰ লগত, টেকনিকেল। চ' যিসকলে এপ্লাই কৰা নাই বা প্ৰব্লেম পাই আছা, সলিউশ্যন হ'ব, বিন্দাছ থাকা, টেনশ্যন ল'ব লগা একো নাই। আছো যদি ফাইট কৰিম, আমি আছো যদি ফাইট কৰিম। অ'কে, চ' সেইকাৰণে যিসকলে এপ্লাই কৰা নাই প্লিজ ধৈৰ্য ৰাখা। আৰু 700 এপ্লাই যদি এপ্লাই কৰি দিব লাগে, 7002233517, যেতিয়া ঠিক হ'ব মই এপ্লাই কৰি দিম, টেনশ্যন ল'ব লগা একো নাই। চ' এইখিনি আছিল ভিডিঅ' যে অ'টিপি আৰু ডিষ্ট্ৰিক্ট প্ৰব্লেমটোৰ সলিউশ্যন আহিব অতি সোনকালে, যিহেতু কথা পাতিলোঁ। আৰু লগতে এটা বিনম্ৰ অনুৰোধ সকলোকে যে মই স্কেনাৰ এটা শ্ব' কৰা দিছোঁ, তোমালোকে প্লিজ যোনে যিমান পাৰা, যিসকলে মোক ৰেগুলাৰ চাই থাকা, যোনে যিমান পাৰা ডনেট কৰিবা। আমি অন গ্ৰাউণ্ড যাবলৈ চেষ্টা কৰি আছোঁ আছাম ফ্লাডৰ কাৰণে আমি কালেকশ্যন কৰি আছোঁ। অচিন্দ ফেমিলিৰ পৰা উইথ BS কলেজ মেন্স হোষ্টেলৰ কিছুমান মেম্বাৰ মিলি আমি এইটো কালেকশ্যন কৰি আছোঁ। প্লিজ কাইণ্ডলি যোনে যিমান পাৰা কাইণ্ডলি ডনেট কৰিবলৈ চেষ্টা কৰিবা। অচিন্দ ফেমিলি উইথ BS কলেজ মেন্স হোষ্টেল কিছুমান মেম্বাৰে আমি এইটো ইনিচিয়েটিভটো লৈছোঁ, লগতে BS কলেজৰ কিছুমান ষ্টুডেণ্ট। আৰু তাৰে পিছত কলেজতো কালেকশ্যন হ'ব। তাৰপিছত আমাৰ যিখিনি কালেকশ্যন হ'ব টোটেলি এডুকেশ্যনেল আইটেমছ, যেনে বুকছ, কপি, তাৰপিছত পেন, পেঞ্চিল, এইবোৰ দিবলৈ চেষ্টা কৰিম। বাকীবোৰ মানুহেতো দিয়ে আছে, খোৱা পানী বস্তু দিয়ে আছে, বাট এডুকেশ্যনেল আইটেমছ আমি দিবলৈ চেষ্টা কৰিম। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। এগেইন কৈছোঁ, ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। ধন্যবাদ।